আৰু এটা আজিকালি নতুন কথা আপোনালোকৰ দিনত আছিলে যে এই কেঁচুৱাবোৰক প্ৰথম 3 মাহমানলৈকে বহুত গাৰু চাৰু থকা পুতলা চতলা থকা এটা কটত ৰাখি থ'লে সাধাৰণতে ৰাতিৰ ভিতৰতে শিশুটো ঢুকায়। প্ৰতিটো কথা যদি ল'ৰা বা ছোৱালীটোৱে আহি পেলাই বাপেক বা মাকক সুধি থাকে, মা এইটো কেনেকৈ কৰিম, দেউতা এইটো কেনেকৈ কৰিম, স্কুলৰ কথাই হওক বেলেগ কথা, তেতিয়া ভয় কৰা এটা কাৰণ আছে। মই আগতে যেতিয়া হস্পিটেলত ৰাউণ্ড দিবলৈ যাওঁ পেয়িং কেবিনত সোমায়ে মই প্ৰথমতে দেখোঁ যে দুগৰাকী মাইকী মানুহ আছে লগত, মই বোলো মৰিলোঁ আৰু। এইটো একেবাৰে ভুল কথা। মাকে ভালকৈ খাব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে। কাৰণ ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ থাকোঁতে দেখি শিকে, শুনি কয়। এতিয়া সৰিয়হক আৰু বেয়া নে ভাল ক'বলৈ আমাৰ কিতাপত এইবোৰ নাই। মই ডাক্তৰ হোৱাৰ পিছত মই এদিন আইতাক সুধিছিলোঁ সৰিয়হক গাৰুটো কিয় দিব লাগে। এতিয়া মই আচল কথাটোলৈ আহোঁ যে এই কথাবোৰ শিকোৱাৰ সময়টো কি, যে এভৰি মাদাৰ, ডাক্তৰেতো জানিবই লাগিব, এভৰি মাদাৰ শুড বি টট আফটাৰ দি বাৰ্থ অফ দি বেবি। কাৰণ জন্মৰ পিছতে 2 মাহ হোৱাৰ লগে লগে 6 মাহত সি ভেজা দি পেলাই বহে, তাৰপিছত 8 মাহত আৰু কিবা আছে নেকি যিটো তেওঁলোকে ৰেড ফ্লেগ হিচাপে ধৰিব লাগে? যে বাচ্চাটো এনেকৈ ইয়াত লৈ পেলাই অলপ দেৰি পিছতো মোহাৰি থাকিলে সি উগাৰি দিয়ে। আচ্ছা, উগাৰি দিলে কি বুজাই বাৰু কওকচোন, আপুনিওতো ছোৱালী ডাঙৰ কৰিছে। আপুনি জানে আমি কেনেকৈ কথা পাতিছিলোঁ যে এইটো আমি এটা নতুন আমাৰ এটা জাৰ্ণি আপোনাৰ আৰু মই একেলগে, আৰু এইটো মই বিশেষকৈ এটা মিছন হিচাপে লৈছোঁ। আৰু মোৰ বিশ্বাস আপুনি মিছনটোত মোৰ দৰে একে সমান আন্তৰিকতাৰে আপুনি ইয়াৰ সৈতে জড়িত হ'ব। কাৰণ আপুনি ইমান জানে, ইমান দেখিছে, আৰু আমি প্ৰায় সমসাময়িক বয়সৰ মানুহ। আৰু আপুনি এজন পিতৃ, মই এগৰাকী মাতৃ, আৰু আমি দুয়োজনে আজি পিতৃত্বৰ মাতৃত্বৰ যিবোৰ স্তৰ থাকে সেই স্তৰবোৰ আমি প্ৰায় বেছিখিনিয়ে পাৰ হৈ আহিছোঁ। এতিয়া আমাৰ সন্তানসকল নিজৰ ভৰিৰ ওপৰত থিয় হৈছে, তেওঁলোকে নিজৰ জীৱন যাত্ৰা তেওঁলোকে নিজে ঠিক কৰি লৈ নিজৰ জীৱন পথেৰে গৈ আছে। এতিয়া আমি যে গোটেই জীৱনটোত আমি যি কৰিলোঁ, আপুনি পিতৃ হিচাপে, মই মাতৃ হিচাপে যি দেখিলোঁ, শিকিলোঁ, আৰু এতিয়া আমি অলপ শান্ত হৈ বহি ল'ৰা ছোৱালীবোৰক, আমাৰ সন্তানসকলক আমি গৈ থকা দূৰৰ পৰা চাবলৈ শিকিছোঁ, আৰু পিছলৈও চাবলৈ শিকিছোঁ। পিছলৈ আমি এতিয়া অলপ নিৰ্মোহভাৱে চাবলৈ শিকিছোঁ, কাৰণ আমি এনেকুৱা এটা মধ্যবিন্দুত থিয় হৈ আছোঁ য'ত আমি আমাৰ ল'ৰা ছোৱালীক আমি খামুচি ধৰি থকা নাই। কাৰণ খামুচি ধৰি থকাৰ যিটো পৰ্ব আছিল সেইটো সমাপ্ত হৈছে, আৰু সেইটো সমাপ্ত কৰাটো উচিত। কাৰণ তেওঁলোক একোজন স্বতন্ত্ৰ ব্যক্তি, তেওঁলোকৰ নিজৰ জীৱন, নিজৰ সিদ্ধান্ত লোৱাৰ তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকৰ দায়িত্বও আছে, সেইটো তেওঁলোকে নিজে ল'ব লাগিব, নিজে আগবাঢ়ি যাব লাগিব। গতিকে এই পৰ্বটো যিটো আমি বিশেষকৈ আমাৰ গৰ্ভৰ পৰা পৃথিৱীলৈ যিটো আমাৰ দায়িত্ব আছে, খলিল জিব্ৰানৰ পৰা আমি বিশেষভাৱে শিকিছোঁ সেইটো যে ইয়'ৰ চিলড্ৰেন আৰ নট ইয়'ৰ চিলড্ৰেন, যিটো আমি শিকিছোঁ, সেইটো দৰ্শনত মই নিজে বিশ্বাস কৰোঁ। তেওঁলোক আমাৰ ঘৰলৈ আহে কিছুদিনৰ কাৰণে, আমি তেওঁলোকক সেই সময়ছোৱাত, তেওঁলোক আমাৰ সম্পত্তি নহয়, আমি কেয়াৰটেকাৰ হিচাপে তেওঁলোকক আমি আচলতে চাব লাগে, তেনেকৈ তেওঁলোকক ডাঙৰ কৰিব লাগে। আৰু যেতিয়া তেওঁলোক প্ৰকৃতিলৈ চালে আমি দেখা পাওঁ, যেতিয়া তেওঁলোকৰ সময় হ'ব, তেওঁলোকে নিজৰ ওপৰত থিয় হ'ব পৰা হ'ব, তেওঁলোকে নিজৰ বাটেৰে গুচি যাব। আজি মই অলপ প্ৰথমতে আৰম্ভণিতে অলপ কথা সেইকাৰণে কৈ ল'ব বিচাৰোঁ যে আপুনি জানেই, তথাপি মই আমাৰ দৰ্শকসকলৰ কাৰণে অলপ কথা মই ক'ব বিচাৰোঁ যে আমাৰ যেতিয়া জন্ম হৈছিল 50ৰ দশক, 60ৰ দশকৰ মানুহ আমি, সেই সময়ছোৱাত পৃথিৱীলৈ কিছুমান পৰিৱৰ্তন আহিছিল। দ্বিতীয় মহাযুদ্ধৰ আগৰ যিটো পৃথিৱীৰ পৰিৱেশ আছিল, আৰু দ্বিতীয় মহাযুদ্ধৰ পিছৰ যিটো পৰিৱেশ আছিল পৃথিৱীৰ, সেই পৰিৱেশৰ মাজত বহুত পাৰ্থক্য আছে। আৰু দ্বিতীয় মহাযুদ্ধৰ যিটো
আগৰ পৰিৱেশ আছিল সেই পৰিৱেশটোত বা সেই সময়ছোৱাত যিখিনি ল'ৰা ছোৱালী জন্ম হৈছিল তেওঁলোকে খুব কঠিন শাসনৰ মাজত তেওঁলোক ডাঙৰ হৈছিল কাৰণ সেই সময়ৰ যিটো বিশ্বাস আছিল বা সেইখিনি যিটো প্ৰচলিত ব্যৱস্থাই যি কথা পিতৃ মাতৃসকলক শিকাইছিল যে ল'ৰা ছোৱালী খুব টান হাতেৰে ডাঙৰ কৰিব লাগে তাৰপিছত দ্বিতীয় মহাযুদ্ধৰ পিছত আমি সকলোৱে জানো ডক্টৰ বেঞ্জামিন স্পকৰ কথা তেওঁ এখন কিতাপ লিখিলে তেওঁ এজন শিশু বিশেষজ্ঞ আছিল আৰু মানসিক বিশেষজ্ঞ আছিল তেওঁ কিতাপ এখন লিখিলে আৰু সেই কিতাপখনত তেওঁ বিশেষকৈ মাতৃ ইনষ্টিংক্টত বা তেওঁৰ নিজৰ জাজমেণ্টৰ ওপৰত বহুত গুৰুত্ব দি তেওঁ গোটেই শিশুৰ যতনটো তেওঁ আৰম্ভ কৰিলে আৰু যদি আমি ভালকৈ ভাবি চাওঁ দ্বিতীয় মহাযুদ্ধৰ আগত সেই সময়ৰ যিটো ৰাজনৈতিক বা অৰ্থনৈতিক ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ প্ৰভাৱতেই তাৰ প্ৰভাৱটো সকলোতে পৰে গতিকে পেৰেণ্টিঙৰ ওপৰতো পৰিছে শিশুৰ যতনৰ ওপৰতো তাৰ ডেফিনেটলি প্ৰভাৱ আছিল খুব ষ্ট্ৰং আছিল আৰু যেতিয়া দ্বিতীয় মহাযুদ্ধৰ পিছত স্পকৰ কিতাপখন যেতিয়া ওলাল তেতিয়া প্ৰায় 50 মিলিয়ন কপি বিক্ৰী হৈছিল 40টামান ভাষালৈ অনুবাদ হৈছিল আৰু সেইখন বাইবেলৰ নিচিনা হৈ গৈছিল পিতৃ মাতৃসকলৰ কাৰণে আৰু তাত ল'ৰা ছোৱালীক খুব মৰমেৰে ডাঙৰ কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব দিছিল আৰু পিতৃৰ ভূমিকাটো তেওঁ বহুত গুৰুত্ব দিছিল যিটো আগতে পিতৃৰ ভূমিকা বুলি একো নাছিল আৰু ল'ৰা ছোৱালীক আঁতৰাই ৰখাৰ কটত ৰখাৰ ছেপাৰেটকৈ ডাঙৰ কৰাৰ এটা তেওঁ ব্যৱস্থাত তেওঁ গুৰুত্ব দিছিল আৰু কেঁচুৱাটোক এনেকৈ উবুৰিয়াই শুৱাই থোৱাৰ ক্ষেত্ৰত তেওঁ নিৰ্দেশনা দিছিল যে উবুৰিয়াই শুৱাই থ'ব লাগে পিছলৈ সেইটো প্ৰমাণ হ'ল যে যিমানবোৰ কট ডেড হৈছে এইখিনি সময়ত সেই কট ডেডৰ এটা মূল কাৰণেই আছিল এই উবুৰিয়াই শুৱাই থোৱাটো তাৰপিছত তেওঁ নিজেও সেইটো বুজিলে পিছলৈ তেওঁ সেইটো সলনি কৰিলে শিশুক এনেকৈ থোৱাটো তেওঁ ক'লে বা পিছলৈ সেইটো বস্তু আহি গ'ল যেনে মানে জানিলে যে উবুৰিয়াই শুৱাই থোৱাটো কিমান ভুল বা শিশুক পিতৃ মাতৃৰ পৰা দূৰত ৰাখি এটা বহুত গাৰু চাৰু থকা পুতলা চোতাত থকা এটা কটত ৰাখি থ'লে সাধাৰণতে ৰাতিৰ ভিতৰতে শিশুটো ঢুকায় কোনো গম নাপায় কিয় ঢুকায় গতিকে এই কট ডেটটো বহুত কমি গ'ল তাৰপিছত পিতৃ মাতৃ আৰু ভাৰতবৰ্ষৰ যিটো আমাৰ পিতৃ মাতৃৰ আমি সন্তান প্ৰতিপালনৰ ক্ষেত্ৰত বিশেষকৈ মাকৰ হাতত ল'ৰা ছোৱালী দুটা থাকে দেউতা সাধাৰণতে আঁতৰি যায় বেলেগ ৰুমলৈ গুচি যায় বেলেগকৈ শুৱে এইটো আমাৰ সময়ৰ কথা কৈ আছোঁ তেতিয়া সেইটো মই ভাবোঁ যে মাতৃয়ে খুব ভালকৈ শিশু মৃত্যুৰ মই ভাবোঁ যে কট ডেট শব্দটো আমাৰ ভাৰতবৰ্ষৰ আমাৰ শিশুৰ যতনৰ ব্যৱস্থাত কিমান মই নাজানো আপুনি ক'ব পাৰিব যে কিমানখিনি ইয়াৰ যদি ৰেচিঅ'টো চোৱা যায় আমেৰিকাৰ বা বিকশিত দেশসমূহৰ যিটো ৰেচিঅ'টো মই ভাবোঁ যে বহুত কম কাৰণ আমি কেতিয়াও এৰি নিদিওঁ আমি লগত ৰাখোঁ এতিয়া 60s যেতিয়া স্পকে পাৰ্মিচিভ চাইল্ডহুডৰ তেওঁলোকে চাইল্ড কেয়াৰৰ কথা ক'লে ল'ৰা ছোৱালীক নিজৰ মতে ডাঙৰ হ'বলৈ দিলে সেই সময়ত দ্বিতীয় মহাযুদ্ধৰ পিছত যেতিয়া ভিয়েটনামৰ যুদ্ধ আৰম্ভ হ'ল বা কোল্ড ৱাৰ ফেজটো আৰম্ভ হ'ল কোল্ড ৱাৰ ফেজত কি হ'ল এই পাৰ্মিচিভ যিখিনি চাইল্ড কেয়াৰৰ মাজেৰে যিখিনি ডাঙৰ হৈছে সেই ল'ৰা ছোৱালীখিনি স্বাধীনভাৱে ভাবিবলৈ শিকিলে গতিকে আপুনি যদি ভালকৈ চায় 50s 60s 70s এইখিনি সময় যিখিনি ল'ৰা ছোৱালী তেওঁলোক যুদ্ধ বিৰোধী তেওঁলোকে জীৱনৰ অন্য দৃষ্টিভংগীৰে চাবলৈ শিকিছিল আৰু সেই সময়ত যিটো ভিয়েটনাম যুদ্ধৰেই তেওঁলোকে বিৰোধিতা কৰিছিল আৰু সেই সময়ছোৱাত যিসকল গায়ক শিল্পী এই গোটেই সেই জেনেৰেশ্যনটোৱে এটা বেলেগ এটা মুক্ত এটা চিন্তাধাৰাৰ মাজত সোমাই পৰিছিল য'ত এই লিভ এণ্ড লেট লিভ আৰু এই ধৰণৰ ফিলচফিবোৰে ইনফ্লুৱেঞ্চ কৰিছিলে তাৰ পৰৱৰ্তী সময়ত ডক্টৰ স্পকেও সলনি কৰিছে আৰু আমিও দেখিছোঁ যে
তেওঁ বহুতবাৰ ৰিভাইজ কৰিছে, বহুতবাৰ কাৰেক্ট কৰিছে নিজৰ কিতাপখন। আৰু তেওঁ 50 বছৰ পিছত তেওঁ স্বীকাৰো কৰিছে যে মই এইখিনি মই ভুল কৰিছিলোঁ, এইখিনি হ'ব নালাগিছিল, এইবোৰ কৰিব নালাগে। এতিয়া তাৰ পৰৱৰ্তী সময়ত যেতিয়া এই যে ৰাষ্ট্ৰৰ প্ৰশ্ন কৰা, ৰাষ্ট্ৰৰ বিপৰীতে থিয় হোৱা, ৰাষ্ট্ৰৰ সিদ্ধান্তৰ বিপৰীতে থিয় হোৱাৰ যিটো মানসিকতা, সেই মানসিকতাৰ কাৰণে বহুতে স্পোককো দায়ী কৰে যে পাৰ্মিছিভ চাইল্ডহুডটোৱে যেন ক'ৰবাত ৰাষ্ট্ৰৰ গাঁথনিৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰৰ যিটো আগৰ যিটো কঠিন যিটো তাৰ টাইট ষ্ট্ৰাকচাৰটোত ক'ৰবাত যেন প্ৰশ্ন কৰিছে, আৰু পাৰ্মিছিভ চাইল্ডহুডত মডিফিকেশ্যনৰ কথা চৰ্চা হৈছিল যে নহয়, পাৰ্মিছিভ হ'ব লাগিব, কেয়াৰ হ'ব লাগিব, কিন্তু শাসনো থাকিব লাগিব। তাৰ ঢৌটো আমাৰ জেনেৰেশ্যনত আহিব লাগিছিল, আমি বেবী বুমাৰ জেনেৰেশ্যনৰ মানুহ। আমাৰ জেনেৰেশ্যনে নাই অহা কাৰণ বহুত দেৰিকৈ আহিছে। আমি যিটো জেনেৰেশ্যন আমি ইয়াত ডাঙৰ হৈছোঁ, সেই জেনেৰেশ্যনটো কিন্তু আমি খুব সেই কঠিন শাসনৰ মাজতে ডাঙৰ হোৱা আমি জেনেৰেশ্যন। কিন্তু আমাৰ একে জেনেৰেশ্যনৰ আমেৰিকান বা বিকশিত দেশসমূহত কিন্তু তেওঁলোকে পাৰ্মিছিভ চাইল্ডহুড পাইছে, আমি নাই পোৱা। আমি এটা জেনেৰেশ্যন সদায় মই ভাবোঁ যে পিছত থাকি গৈছোঁ ক'ৰবাত। তাৰ ডক্টৰ স্পোকৰ পৰৱৰ্তী সময় 98ৰ পিছৰ পৰা বা অ'পেন ইকনমি আৰম্ভ হোৱাৰ পিছৰ পৰা গোটেই পৰিস্থিতিলৈ সলনি হৈছে, আৰু নতুন দিনৰ যিসকল শিশু বিশেষজ্ঞ বা যিসকল মানসিক বিশেষজ্ঞ, তেওঁলোকে শিশুক বেলেগ বেলেগ পাৰ্চপেক্টিভৰ চাবলৈ লৈছে। যেনে আজিকালি ধৰক আপুনি বেছি জানিব, এইফালে আমি এইবোৰ পাতিম, যেনে আজিকালি অটিজমক এটা ডাইভাৰ্চিটি হিচাপে চোৱা হয়। যেনে এতিয়া হাইপাৰ এক্টিভ চিলড্ৰেনক লৈ পেলাই এতিয়া বহুত কনচাৰ্ণ হৈ আছে আজিকালি। সেইটো আমি ডিল কৰে নতুন চাইল্ড কেয়াৰ গোটেই আজিৰ চাইক'লজিষ্টসকলে, পেডিয়াট্ৰিচিয়ানসকলে, বা ব্ৰেষ্ট ফিডিঙৰ ক্ষেত্ৰতো তাৰ এৱাৰনেছটো বহুত বেলেগ হৈছে। আৰু সেইকাৰণে আজিৰ জেনেৰেশ্যনৰ যিটো চাইল্ড কেয়াৰ, সেই চাইল্ড কেয়াৰটো বিষয়ে আমি কথা পাতিম। এতিয়া মই যেতিয়া গৰ্ভৱতী হৈছোঁ প্ৰথমবাৰৰ কাৰণে, তেতিয়া মই কোনো ধৰণৰ চাইল্ড কেয়াৰ সম্পৰ্কে মোৰ কোনো ধৰণৰ আইডিয়া নাছিল। তো মোৰ হাতত ডক্টৰ স্পোকৰ কিতাপখন আছিল। ডক্টৰ স্পোকৰ কিতাপখন পঢ়িছিলোঁ, আৰু মই সেই সময়ৰ অলপ চাইল্ড কেয়াৰৰ কিতাপ মই পঢ়িছোঁ। কিন্তু পঢ়াৰ লগে লগে মোৰ যিহেতু অলপ প্ৰকৃতিয়ে দিয়াই হওক, মোৰ অবজাৰ্ভেশ্যনৰ মোৰ শক্তি আছে, আৰু মোৰ নিজৰ এটা ডিচিশ্যন লোৱাৰ ক্ষমতা আছে, মোৰ এনালাইচিছৰ ক্ষমতা আছে। গতিকে মই নিজৰ উইজডমটো মই লগত ব্যৱহাৰ কৰিছোঁ। নিজৰ ল'ৰা ছোৱালীক মই সিহঁতৰ এক্সপ্ৰেশ্যনৰ পৰা বস্তুবোৰ জানিব পাৰিছোঁ, যে গৰম লাগিছেনে, ঠাণ্ডা লাগিছে, পিয়াহ লাগিছেনে, ভোক লাগিছেনে, কি হৈছে, সেইবোৰ মই নিজে বহুতখিনি মই ভালকৈ ডিল কৰিব চেষ্টা কৰিছিলোঁ। কিন্তু কৰোঁতে মই ভাবোঁ, আজি যদি মই পিছলৈ উভতি চাওঁ, যিহেতু আমাৰ কোনো গাইড নাছিল, আৰু যিহেতু এটা শিশুক ডাঙৰ কৰাটো এটা সামগ্ৰিক প্ৰক্ৰিয়া, গতিকে এই সামগ্ৰিক প্ৰক্ৰিয়াটোত মোৰ এটা মাতৃ এগৰাকীৰ বা পিতৃৰ এটা নিৰ্দিষ্ট ভূমিকাহে থাকে, সম্পূৰ্ণ ভূমিকা নাথাকে। কিন্তু মাতৃগৰাকীয়ে সাধাৰণতে এটা বয়সত গৈ কিছুমান গিল্টত ভোগে, ইছৰাম মই এনেকৈ কৰিলোঁ, এইটো কৰিব নালাগিছিল। এই যে আমি নিজৰ ভুলবোৰ দেখোঁ, যেতিয়া ভুলবোৰ দেখাৰ পিছত আমাৰ ভিতৰত আমাৰ অনুশোচনা আহে। পিছত মই কিছুমান এনেকুৱা ধৰণৰ বিষয়ৰ মুখামুখি হৈছোঁ, যেতিয়া মোক কেতিয়াবা কনভিন্স কৰোৱা হৈছে যে তুমি ভাল মাতৃ নহয়, আৰু কেতিয়াবা মোৰ নিজৰো লাগিছে যে মই ভাল মাতৃ নহয়। কিন্তু ভাল মাতৃ নহয় মানে এইটো নহয় যে ভাল মাতৃ নহয় মানে মোৰ ত্ৰুটি বহুত আছিল এনেকৈ। কিন্তু তাৰ পিছতো এটা পৰ্ব আছে, যিটো পৰ্বত আমি নিজক ক্ষমা কৰিবলৈ শিকোঁ। কাৰণ আমি যেতিয়া খুব ভালকৈ লজিকেলি চাওঁ, ৰেচনেলি চাওঁ, তেতিয়া দেখোঁ যে সেইটো এটা সামগ্ৰিক ব্যৱস্থাৰ এটা প্ৰভাৱ, ক'ৰবাত অজ্ঞতা, ক'ৰবাত আৱেগিক নিজৰ মাতৃগৰাকীৰ হৰমনেল চেঞ্জেছ, মাতৃগৰাকীৰ ভাগৰ, মাতৃগৰাকীৰ মুখামুখি হোৱা পৰিস্থিতিৰ কাৰণেও। মই পিতৃজ্ঞালে অনা নাই, যিহেতু মই মোৰ অভিজ্ঞতাখিনিৰে কথাখিনি কৈ আছোঁ। এতিয়া যেতিয়া ক্ষমা কৰি দিয়াৰ ষ্টেজটো আমি পাৰ হওঁ, এতিয়া মই পাৰ হৈছোঁ সেইটো ষ্টেজ। তো আজিৰ দিনটোত মোৰ দায়িত্ব হ'ল নতুন পিতৃ মাতৃসকলক, যিসকল ল'ৰা ছোৱালী ডাঙৰ কৰি আছে,
আপুনি আৰু মই মিলি মানে আপুনি ক'ব আপুনি অভিজ্ঞ আপুনি অকল মাত্ৰ যে আপুনি এজন শিশু বিশেষজ্ঞ ডক্তৰ নহয় মই যি বুজোঁ কাৰণ আপুনি শিশুটোক কিন্তু মানুহ হিচাপে চায় মই দেখিছোঁ এজন ব্যক্তি হিচাপে সম্পূৰ্ণ মানুহ হিচাপে চায় সদায় মই যেতিয়া মোৰ ল'ৰা ছোৱালী দুটা আপোনাৰ হাততে ডাঙৰ হৈছে আৰু আপুনি সদায় শিশুটোৱে প্ৰাধান্য পাইছে আৰু শিশুটোক আপুনি সম্পূৰ্ণ মানুহ হিচাপে ডিল কৰে সদায় গতিকে আপোনাৰ মই আজি বহুত দীঘলীয়াকৈ এইকাৰণে ক'লোঁ যাতে এইটো এটা মিছন আপোনাৰ মোৰ আমি যিমানখিনিলৈকে প্ৰয়োজন 18 বছৰ বয়সলৈকে বিশেষকৈ আমি ইয়াক লৈ যাব চেষ্টা কৰিম এতিয়া মই আপোনাৰ ওচৰলৈ আহোঁ আপুনি কওক কাৰণ আমি যিখিনি ক'ম এতিয়া আমি কাইলৈ আৰু ক'বলৈ নাথাকিম এই যিখিনি ক'ম আমি এতিয়াই ক'ম গতিকে আমি এনেকৈ ক'ম যাতে আমাৰ একো ৰৈ নাযায় গতিকে আপুনি কওক আমি কেনেকৈ আৰম্ভ কৰোঁ আৰু মোৰ মাজত যদি মোৰ প্ৰশ্ন থাকে মই আপোনাক সুধিম তেতিয়া কথাখিনি মই আৰম্ভ কৰাৰ আগতে আপোনাৰ কথাখিনিৰ মাজৰ পৰা মই দুটা কথা আনিম এটা হৈছে খামুচি ধৰাটো সেইটো বৰ ছিগনিফিকেণ্ট কথা কৈছে আপুনি আৰু এই খামুচি ধৰাটো অতি বেয়া কেতিয়াও ল'ৰা ছোৱালীক আমাৰ এটা কথা এটা আছে যে দুটা কথা এটা হৈছে ল'ৰা ছোৱালীয়ে দেখি শিকে শুনি কয় ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ থাকোঁতে দেখি শিকে শুনি কয় হ'ব তাৰমানে ঘৰত যিটো পৰিৱেশত যি দেখিব আৰু যি শুনিব মাক বাপেক হওক বা আৰু মানুহৰ পৰা সেইবোৰৰ পৰাই শিকিব আৰু শুনি পেলাই শিকিব এতিয়া কথা হৈছে কি এটা ঘৰত যদি দেউতাকে একেবাৰে কাম কৰা ল'ৰাটোৰ পৰা আৰম্ভ কৰি মাকলৈকে বেয়া ব্যৱহাৰ কৰে কাম কৰা ল'ৰা তই এইটো কেলৈ নকৰিব এইটো এনেকৈ কৰ এইটো তেনেকৈ কৰ এনেকুৱা ধৰণে যদি কথা কয় সি সেইটোহে শিকিব সি জানিব যে ইহঁতক এনেকৈ কথা ক'ব লাগে সেইকাৰণে এইটো খুব সাৱধান হ'ব লাগে ল'ৰা ছোৱালীৰ আগত আৰু দেখি শিকে শুনিলে নহয় শুনাখিনি ক'লোঁ দেখি শিকে বাপেকে ৰাতিপুৱা উঠি কি কৰে সোনকালে উঠে নুঠে মাকে সোনকালে উঠে নুঠে উঠি পেলাই তেওঁ খাবলৈ সময়মতে দিয়ে নিদিয়ে এইবোৰ যদি মাকৰ পৰা দেখে বাপেকৰ পৰা দেখে তেতিয়াহ'লেহে ল'ৰা ছোৱালীয়ে শিকিব সেই কথাটো আমাৰ খুব কম মাক বাপেকে শুনে বাপেক হয়তো শুই থাকিব ল'ৰাটোক জগাই দিব তুমি উঠা এতিয়া 7:30 তুমি স্কুল যাব লাগিব নহয় উঠা সেইটো নহয় নিজে উঠাব লাগিব উঠাই পেলাই নিজেও উঠিব লাগিব সেই তেনেকুৱা ধৰণে উঠালে তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে শিকে দ্বিতীয়তে যেতিয়া অলপ ডাঙৰ হ'লে কি হ'ব যে প্ৰতিটো কথা যদি ল'ৰা বা ছোৱালীটোৱে আহি পেলাই বাপেক বা মাকক সুধি থাকে মা এইটো কেনেকৈ কৰিম দেউতা এইটো কেনেকৈ কৰিম স্কুলৰ কথাই হওক বেলেগ কথা তেতিয়া মাক বাপেকে যদি তৎক্ষণাত কৰি দিয়ে তেতিয়াহ'লে সেইটো এটা এডভান্টেজ হৈ গ'ল তাৰ কাৰণে গতিকে কি জীৱনটো এনেকৈ সুধিয়ে থাকিব সুধি থাকিব যেনেকৈ অকণমান হাঁহিবলৈ কওঁ আপুনি কৈছে আপুনি মাক হিচাপে কেতিয়াবা ত্ৰুটি আছে মই খুব চেষ্টা কৰিছিলোঁ বাপেক হিচাপে ত্ৰুটি নাথাকিবলৈ আৰু ইকুৱেলি প্লে কৰিছিলোঁ অকল মাকক কেতিয়াও এৰি দিয়া নাছিলোঁ সেইকাৰণে কি হয় তাই যেতিয়া মোক এনেকৈ সুধিবলৈ আহে দেউতা মই এইটো বুজি পোৱা নাই মোক বুজাই দিয়াচোন এই ফিজিক্স কেমেষ্ট্ৰি এনেকুৱা এইবোৰ তাৰপিছত মই ক'লোঁ যে এটা কথা শুনা তুমি 3 বাৰ পঢ়া মোৰ এইটো ডাইলগ টাইপ আছিলে তুমি 3 বাৰ পঢ়া তাৰপিছত যদি বুজি নোপোৱা তেতিয়া মই তোমাক বুজাই দিম তাই যেতিয়া 3 বাৰ পঢ়িলে তাৰপিছত বুজি পোৱা হৈ গ'ল যেতিয়া মই বুজি পালোঁ সেইটো বৰ দৰকাৰী কথা এতিয়া তাই কম্পিউটাৰ ইঞ্জিনিয়াৰ আৰু মই ঘৰততো কম্পিউটাৰ চলাওঁ নিজে শিকি লৈ মই যদি তাইক সোধোঁ যে এইটো এনেকুৱা এটা গণ্ডগোল এটা হৈছে কি কৰিম তেওঁ কৈছে তুমি 3 বাৰ চেষ্টা কৰা তাৰপিছত আকৌ মোক সুধিবা চ' মানে কথাটো হৈছে কি মই কৈছোঁ যে সেই দেখি শিকে শুনি কয় আৰু কেতিয়াবা যদি ভাল কথা শিকে ভাল কথা শুনে তেতিয়াহ'লে সি ভাল হয় এতিয়া মই আচল কথাটোলৈ আহোঁ যে এই কথাবোৰ শিকোৱাৰ সময়টো কি আমাৰ জীৱনটো ভাগ আছে এটা হৈছে ভ্ৰূণ সৃষ্টি পাছৰ পৰা 2 বছৰলৈকে সেইটো প্ৰথম 1000 দিন বুলি কয় প্ৰথম 1000 দিন সেইটো কয় উইণ্ড' অফ অপৰচুনিটি
উইণ্ড' অফ অপৰচুনিটি, তাৰমানে খিৰিকী এখন, সেই খিৰিকীখন দি চাই চাই আমি ল'ৰাটোক তুলিব লাগিব বা ছোৱালীজনীক তুলিব লাগিব। সেইটো উইণ্ড' অফ অপৰচুনিটি। এই 1000 দিনৰ ভিতৰত আপুনি যি শিকাব সেই কথাখিনি বোলে ইয়াৰ বাচ্ছাটোৰ 10 বছৰলৈ মনত থাকে। আৰু আপুনি এইটো অনুমান কৰিব পাৰি যে এটা কথা যদি 10 বছৰ মনত থাকে, গোটেই জীৱন মনত থাকিব। গতিকে ভাল কথা শিকোৱা, শুদ্ধ কথা শিকোৱাৰ সময় হৈছে প্ৰথম 2 বছৰ। আমি সৰু বুলি থৈ দিওঁ, সৰু হৈ আছে, ডাঙৰ হ'লে শিকিব। সেইটো নহয়, সৰুৰ পৰা শিকাব লাগিব, কাৰণ সেইটো ৰিপিটেশ্যন লাগিব নহয়। আপুনিতো 2 বছৰতে কথা 5টা শিকালে, 5টা আকৌ 2 বছৰৰ পিছতো ৰিপিট কৰিব লাগিব কথা, নহ'লে পাহৰি যাব। গতিকে সেইটো প্ৰথম 1000 দিনটো খুব ইম্পৰ্টেণ্ট, মানুহে এইটো একদম ভালকৈ মনত ৰাখিব লাগিব। এই 1000 দিনেই হৈছে উইণ্ড' অফ অপৰচুনিটি, তাৰমানে তুমি কথা বাৰ্তা শিকোৱা চব কথা দেই, মানে এইটো প্ৰেগনেঞ্চিৰ পৰা আৰম্ভ হয়। প্ৰেগনেঞ্চিৰ পৰা 2 বছৰ 2 বছৰলৈকে। প্ৰেগনেঞ্চি যেতিয়া ভিতৰত থাকিব, সেইটো মই আগৰবাৰো কৈছোঁ নেকি, যে এইটো কি কয়, অভিমন্যু এই যে কথাবোৰ শুনিলে, চক্ৰবেহুৰ কথাবোৰ তেওঁ অৰ্জুনে সুভদ্ৰাক কৈ থাকোঁতে তেওঁ পেটৰ ভিতৰত আছিলে, কিন্তু পেটৰ ভিতৰত আছিলে, গোটেই কথাখিনি শুনিলে, কিন্তু সুভদ্ৰাৰ টোপনি ধৰি গ'ল আধা কওঁতে। তাৰমানে সোমোৱাটো শুনিলে, ওলোৱাটো নুশুনিলে, সেইকাৰণে তেওঁ সোমাব পাৰিলে, ওলাব নোৱাৰিলে। সেইকাৰণে গতিকে যদি মাকগৰাকী বা মাক বাপেকৰ মাজত মিল থাকে, ভাল হেৰি থাকে, ব্যৱহাৰ পাতি ভাল হয়, তেতিয়াহ'লে বাচ্ছাটোকো ইনফ্লুৱেঞ্চ কৰে তাৰ কেনেকুৱা হ'ব। সেইটো 1 নম্বৰ গ'ল। 2 নম্বৰ, জন্মৰ পিছৰ পৰা সি চব কথাই শিকে, কাৰণ জন্মৰ পিছতে 2 মাহ হোৱাৰ লগে লগে মাকক চিনি পায়, মাকৰ চকুৱে চকুৱে চায়, মাকৰ চকুৱে চকুৱে চাই সি এক্সপ্ৰেছ কৰিবলৈ বিচাৰে বাচ্ছাটোৱে, হ'লনে? তাৰপিছত 4 মাহত সি মাকৰ মুখলৈ চাই হাঁহে। এইবোৰ কিন্তু একদম মিলিছে দেই, মিলা কথা আৰু এইবোৰ চাহাবে লিখা কথা। আমি তাৰপিছত তেতিয়া আমি চাই গম পাইছোঁ। 4 মাহত, 6 মাহত সি ভেজা দি পেলাই বহে, ভেজা দি বহে। এইটো ইম্পৰ্টেঞ্চটো কিয়, যে এইখিনি সময়ত 6 মাহত বাচ্ছাটো গোটা আহাৰ খাবলৈ আৰম্ভ কৰে, বহুৱাই পেলাই খুৱাব লাগিব। মাকৰ কোলাত এনেকৈ হেৰি কৰি পেলাই ভেজা দি পেলাই সি বহিব আৰু মাকে খুৱাব। এতিয়া আমাৰ বেছিভাগ বহুত মাকে আজিকালিও এই খুৱায়, এইটো অতি বেয়া। খুৱাই খালে সি চবাবলৈ নিশিকে, গিলিবলৈ নিশিকে, যিটো এটা মষ্ট ইম্পৰ্টেণ্ট, গোটা আহাৰ খোৱা, এইকেইটা নিশিকে। তাৰপিছত 8 মাহত সি বহি পেলাই নিজে, উইদাউট ছাপৰ্ট, কোনো ভেজা নোহোৱাকৈ সি ধুনীয়াকৈ বহি পেলাই চব কাম কৰে আৰু বহি পেলাই বহুৱাই দিয়ক আপুনি, বাকী কিবা কিবি কৰিব দিয়ক, পুতলা খেলা ইত্যাদি ইত্যাদি চব কৰিব পাৰে, খাব। সেইকাৰণে সেইখিনি সময়ত তাক চকীত বহুৱাই খুৱাব লাগে। আৰু আপুনি মোক কৈছিলে সেইখিনি সময়ত, এতিয়া মই বহুৱাই খুৱাবলৈ লৈছিলোঁ, মই ধৰি লওক যিয়ে নোখোৱাওঁ, ৰুটিয়ে খোৱালোঁ ধৰক, আপুনি কৈছিলে তাইক কাঁহী এখনত সৰু সৰু টুকুৰা দি দিব। মই কি কৰোঁ, আপুনি যেনেকৈ কৈছিল তেনেকৈ মই সৰু সৰু টুকুৰা কিছুমান কৰি দি দিওঁ, অকণকৈ নিজে বুটলি খায়, কিন্তু মই আচল খোৱাটো মই খুৱাই থাকোঁ। ঠিক তেনেকৈ সেইটো মই আপোনাৰ পৰা শিকা। সেইটোলৈ মই আহিম, সেইটো ভুল। এই যে আচল খোৱাটো আপুনি ৰৈ থাকে, তাই যি খায় নহয়, সেইটো মানে চলি থাকে, মই খুৱাই থাকোঁ। নহয়, আপুনি আৰম্ভণিতে এইটো কৰিব, কিন্তু এই আচল খোৱা বিচল খোৱা বুলি বস্তু নাই। 6 মাহত, 8 মাহত, 9 মাহত সি বহি পেলাই নিজে বহিব, নিজে বহি পেলাই, তেতিয়া আপুনি বহি পেলাই খুৱাব লাগিব, বহি পেলাই চব কাম কৰিব দিব লাগিব, তেতিয়া এটা অভ্যাস হ'ব। 1 বছৰ বয়সত সি হাতত নধৰাকৈ থিয় হ'ব, তাৰ আগতে সি চুঁচৰিব। 9 মাহত সি চুঁচৰিব আৰু ধৰি পেলাই অকণমান থিয় হ'ব, কিন্তু 1 বছৰত সি নধৰাকৈ থিয় হ'ব। তাৰপিছত আমি 1 বছৰ তাক দি দিওঁ আমি। 2 বছৰ বয়সত সি নিজে নিজে চিৰি বগাব, চিৰি বগাব, নামিব। ইয়াৰে গোটেইকেইটাৰ ভিতৰত আমি কওঁ, আমি মাক বাৰক আজিকালি শিকাই দিওঁ প্ৰথম 4টা,
হা মাকৰ মুখলৈ চাই হহা আচ্ছা 2 মাহত 4 মাহত ডিঙিটো চিধা কৰা মই এইটো মিছ কৰিছোঁ ডিঙিটো চিধা কৰি দিব সিধা ডিঙিটো চিধা কৰা 6 মাহত উইথ ছাপোৰ্ট বহা 8 মাহত উইদাউট ছাপোৰ্ট বহিব আৰু এবছৰত উইথ ছাপোৰ্ট সি থিয় হ'ব আপুনি যিটো ভাগ কৰি দিলে অঁ। সেইটো ভেৰি কৰিব পাৰেনে ন এইটো হৈছে আমি এইকেইটা pattern। টাৰ্গেট বুলি কওঁ এইকেইটা Target। টাৰ্গেট মাইলষ্ট'ন তাৰমানে বেছিভাগ শিশুৱে এইখিনি বয়সতে এই কামটো কৰিব তাত আপুনি যিটো কৈছে অকণমান ভেৰিয়েশ্যন হ'ব পাৰে কোনোবা 6 মাহ ইফাল সিফাল হ'ব পাৰে কোনোবা এটা আগতেই কিছুমানে আগতেই কৰি দিয়ে কিছুমানে অলপ পিছত কৰে কিন্তু যদি পিছত কৰে বিশেষকৈ ডিলে হয় সেইটো কিন্তু অকণমান চিৰিয়াছলি ল'ব লাগিব যে কোনবোৰ পইণ্ট যিবোৰ আমি এই 4টা ক'লো নহয় মানে কোনখিনি আৰু মাক দেউতাকে অবজাৰ্ভ কৰিবলগীয়া এইখিনি সময়ত ৰেড ফ্লেগবোৰ এই 2 বছৰৰ এই ভিতৰত 4টা এই 4টা ভেৰি ইম্পৰ্টেণ্ট এইটো মানে নতুনকৈ উদ্ভাৱন হৈছে আৰু কিবা আছে নেকি যিটো তেওঁলোকে ৰেড ফ্লেগ হিচাপে ধৰিব লাগে নহয় বহুত অবজাৰ্ভেণ্ট আমি ক'লো নহয় আপোনাক 2 বছৰলৈকে আমি সেই একেটা দিন 2 বছৰলৈকে 2 বছৰৰ পিছত আছে কিন্তু যিটো বাচ্চা 2 বছৰলৈকে এইকেইটা ডেভেলপ কৰিব তাৰ 2 বছৰৰ পিছত দেৰি হোৱাৰ কোনো কথা নাই দেৰি হোৱাটো আমাৰ কাৰণে হ'ব পাৰে তাক যদি অনবৰত কোলাত লৈ থাকে সি খোজ নাকাঢ়িব তেনেকুৱা সেইটোও হ'ব পাৰে কিন্তু আদাৰৱাইজ আপুনি দেখিব বহালৈকে হেৰিলৈকে যদি ঠিকে থাকে তাৰপিছত সি খোজ নাকাঢ়া হ'ল তাৰমানে তাক খোজ কাঢ়িবলৈ স্ক'পটো দিয়া নাই ধৰি লওক ল'ৰাটোৰ সন্তানটোৰ কিবা দুখ দুৰ্বলতা আছে নেকি শাৰীৰিক মানসিক তাৰ কাৰণে এই 2 বছৰৰ ভিতৰত মাক দেউতাকে কি কি কথাবিলাকত চকু দিব লাগিব মই ক'লো দেখোন অকল এই 4টা যদি ভালকে চাই আৰু এই যদি মাকৰ মুখলৈ চাই প্ৰথমটো হৈছে 2 মাহত হাঁহি দিয়া 4 মাহত মূৰটো চিধা কৰা মানে এনেকে আপুনি যদি ধৰে মূৰ একদম চিধা উঠিব দেই আচ্ছা 6 মাহত সি উইথ ছাপোৰ্ট বহিব অব্লিক 8 মাহত উইদাউট ছাপোৰ্ট বহিব 6 মাহ 8 মাহ দুটা একেলগ কৰি দিলোঁ যে সি এটা চালেই হ'ল আৰু 1 বছৰত সি হাতত ধৰি থিয় এই 4টাত যদি ডিলে হয় এই যিকেইটা বয়স ক'লো তাতকৈ যদি দেৰি হয় তেতিয়াহ'লে ল'ৰাটোক অবজাৰ্ভ কৰিব লাগিব কিবা গণ্ডগোল আছে নেকি তেতিয়া আৰু কথা আছে ধৰক প্ৰেগনেঞ্চি আগৰ কথা সুধিব লাগিব হেৰি কৰিব লাগিব এইবোৰ গোটেইখিনি এছেছমেণ্ট তাৰমানে কেতিয়া আপুনি ডাক্তৰৰ ওচৰলৈ নিব এই মাইলষ্ট'ন যদি এইকেইটা গণ্ডগোল হয় এইকেইটাক আমি টাৰ্গেট মাইলষ্ট'ন বুলি কওঁ এই টাৰ্গেটটো যদি ফুলফিল নকৰে কোনোবা বাচ্ছাই তেতিয়াহ'লে ডাক্তৰৰ ওচৰলৈ নিব লাগিব যে ইয়াৰ দেখোন এইটো হোৱা নাই তেতিয়া ডাক্তৰে চাই পেলাই আপুনি যিটো কৈছে ভেৰিয়েশ্যনটো ডাক্তৰেহে ক'ব আৰু কথা কোৱাটো মানে কিমানখিনি কথা কোৱাটো হ'ব কথা কোৱাটো তাৰ পিছত আহিব কথা কোৱা কৰিব তেওঁ আৰু কিছুমান মাইলষ্ট'ন আছে যেনেকে 9 মাহত বাই কৰিব শিকাই দিলে এনেকে হাতখন লৰাই পেলাই হেৰি কৰিব পাৰিব বা আঙুলি টোৱাই দেখুৱাব পৰা হ'ব আঙুলি টোৱাই দেখুৱাব সেইবোৰ দেখুৱাব কিন্তু এতিয়া কৰিছে কি এইটো ধৰক আজি 10 বছৰ নহয় তাতকৈ কমহে হৈছে আমাৰ চাউথ ইণ্ডিয়াত এজন খুব ভাল ডেভেলপমেণ্টেল পেডিয়াট্ৰিচিয়ান আছে যি অকল এইটোতেই কাম কৰিছিল MKC নায়াৰ বুলি ডক্টৰ MKC নায়াৰ খুব ফেমাছ এতিয়া মানে ইণ্ডিয়াতে ফেমাছ হৈ থকা নাই ৱৰ্ল্ড ফেমাছ হ'ল তেওঁ এই 4টা টাৰ্গেট মাইলষ্ট'ন উলিয়াই পেলাই কৈছে যে এভৰি মাদাৰ ডাক্তৰেতো জানিবই লাগিব এভৰি মাদাৰ শুড বি টট আফটাৰ দি বাৰ্থ অফ দি বেবি মানে ডিছচাৰ্জৰ সময়ত এই 4টা কথা আজিকালি আমি লিখি দিবলৈ কওঁ যে এইকেইটা চাব লাগিব ইয়াৰ যদি এটাও কিবা দেৰি হেৰি হয় তেতিয়াহ'লে ইমিডিয়েটলি ডাক্তৰক খবৰ দিব লাগিব আৰু মোক এইটো কওক যেতিয়া প্ৰেগনেঞ্চি পিৰিয়ডটো মাক দেউতাকক দুইজনকে কোনখিনি পেৰেণ্টিং ট্ৰেইনিং তেওঁলোকক দিব লাগিব আগতীয়াকৈ সেইটো আছে ডিউৰিং প্ৰেগনেঞ্চি প্ৰথম কথা হৈছে যে আমাৰ কিছুমান ভুল ধাৰণা আছে 1 নম্বৰ ধাৰণাটো হৈছে যে মাকে যদি ভালকৈ খায় বাচ্চাটো ভাল হয় একেবাৰে ভুল কথা এইটো একেবাৰে ভুল কথা মাকে ভালকৈ খাব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে কাৰণ বাচ্চাটো হৈছে এটা পেৰাচাইট সি মাকৰ পৰা শুহি পেলাই খাই সি নিজৰ চাৰ্ভাইভেলটো নিজৰ চাৰ্ভাইভেল ৱেইট বাৰ্থ ৱেইট এইবোৰ গোটেইখিনি মাকৰ ডায়েট
মাকৰ পৰা শুহি পেলাই লয়। সেইকাৰণে মাকৰ পৰা যদি শুহি লয় আৰু মাকে খোৱা বোৱা নকৰে, তেতিয়া মাকজনীটো দুৰ্বল হৈ যাব। তেতিয়া কেঁচুৱা চাব কেনেকৈ? সেইটো কাৰণে মাকে ভালকৈ খাব লাগে দেই। তাৰপিছত যেতিয়া ব্ৰেষ্ট ফিডিং আৰম্ভ কৰিব, মাকে এটা এক্সট্ৰা মিল খাব লাগে। 4টা মিল যদি পৰিয়ালৰ মানুহবোৰে খায়, তেতিয়াহ'লে মাকে 5টা মিল খাব লাগিব। কিন্তু সেই 5টা মিল মানে এক থাল ভাত দাইল নহয়। ভাত দাইলটো 2বাৰ খাবই, আৰু লগত জলপান 2বাৰ খাব, আৰু লগত এটা এক্সট্ৰা জলপান খাব। আৰু আমাৰ কিতাপত লিখা মতে কয় যে এটা কল, এগিলাচ গাখীৰ, আৰু এখন বা দুখন ৰুটি, সেইটো এক্সট্ৰা খাব লাগে। তেতিয়াহ'লে কি হয়, তাৰ কাৰণটো মই কৈ দিওঁ কিয় খাব লাগে এক্সট্ৰা। কাৰণ মাকৰ পৰা যিটো গাখীৰ পাব, গাখীৰটো বাচ্ছাটোৰ মাকৰ বডিতে তৈয়াৰ হয়। মাকৰ আকৌ এইটো এটা কথা কৈ থওঁ যে মাকৰ গাখীৰ বঢ়া কমাৰ লগত মাকৰ খোৱাৰ কোনো সম্পৰ্ক নাই। মাকৰ খোৱাৰ লগত একো নাই। কাৰণ মাকে 500 কেলৰি এক্সট্ৰা খৰচ কৰি, 500 কেলৰি খৰচ কৰি নিজৰ শৰীৰতে গাখীৰটো তৈয়াৰ কৰে বাচ্ছাটোৰ কাৰণে। হ'লনে? আচ্ছা, তৈয়াৰ কৰে। গতিকে মাকে সেই এক্সট্ৰা মিলটো, সেই 500 কেলৰি যে, এইকেইটা নাখাই পেলাই 500 কেলৰি আৰু বেলেগ বস্তু খালেও হ'ব। কিন্তু মাকৰ যিটো 2500 কেলৰিজ লাগে তাৰ লগত 500 কেলৰি এক্সট্ৰা খাব লাগিব, এই যাতে নিজৰ স্বাস্থ্যটো অটুট থাকে। এইটো কথা সকলোৱে জনা দৰকাৰ। কিমান দিনলৈকে গাখীৰ কম থাকিলেও, গছ যেতিয়ালৈকে নহয়, এইটো কিমান দিনলৈকে মাকগৰাকী ধৈৰ্য ধৰিব লাগে, বা এতিয়া কথাটো সেইখিনি বহুত মানে মাকৰ গাখীৰটো কেনেকৈ আৰম্ভ হয়। আজিকালি আমি কি কৰোঁ, আগতে কৰা নাছিলোঁ বাৰু। আজিকালি আমি কৰোঁ, এঘণ্টাৰ আগত, জন্মৰ এঘণ্টাৰ ভিতৰত যিমান পাৰে সোনকালে, ইমিডিয়েটলি, মানে এনেকৈ মই যোৱাবাৰ কৈছিলোঁ সৰু গাঁওখনত যে ইমিডিয়েটলি দি দিলে। তেওঁলোকে কিন্তু আমাৰ কিতাপ পঢ়া নাই দেই, কিন্তু তেওঁলোকে সেইটো কৰেই, নিয়ম। সেইটো এতিয়া আমি অতীত কৰোঁ, চিজাৰিয়ান হ'লেও কৰোঁ, আৰু লেবাৰ ৰুমতো কৰা যায়। বাচ্ছাটো জন্ম হোৱাৰ পিছতে কৰ্ডডাল কাটি, নাড়ীডাল কাটি মাকৰ পিয়াহত দি দিয়া যায়। সেইটোৰ পৰা কি লাভ হয়, যে ইমিডিয়েটলি গাখীৰ প্ৰডাকশ্যন আৰম্ভ হয়। হ'লনে? গাখীৰ প্ৰডাকশ্যন আৰম্ভ হ'ল। আচ্ছা, এতিয়া কথাটো হৈছে কি, তাৰপিছত বাচ্ছাটোক এবাৰ চুপি পেলাই বা 2বাৰ চুপি শুই যাব। এই 8 ঘণ্টাত গাখীৰ প্ৰডাকশ্যন আৰম্ভ হ'ব। কিন্তু এডিকুৱেট কেতিয়াও নহয় ইমান সোনকালে। ঠিক পৰিমাণৰ গাখীৰটো প্ৰডাকশ্যন হয় 4 দিন পিছত। কিন্তু এই 4 দিন কেঁচুৱাটোক যিমান লাগে সিমান পাই থাকিব, আৰু সি কান্দিব, কেতিয়াবা পেট নভৰি কান্দিব। যেইবাৰ কান্দে সেইবাৰ মাকে গাখীৰ চুপিবলৈ দিব লাগিব, তেতিয়া গাখীৰটো আৰু সোনকালে হৈ যাব। তাৰমানে হেৰিটো, গাখীৰটো আহি পেলাই এই নিপলটোৰ চাৰিওফালে কিছুমান পাইপ আছে দেই, সেই পাইপবোৰত জমা হৈ থাকে। আপুনি যদি এনেকৈ ব্ৰেষ্টটো চেপি দিয়ে, সেই তাৰ গাখীৰখিনি ওলাই আহে, বুজিছে নাই? মই চেপি নিদি, মই কথাটো নহয়, চেপি দিলে এই অকণমান এনেকৈ কৰিলে লাভ নাই। চেপি দিলে গাখীৰটো যেতিয়া এমটি হৈ যাব, তেতিয়া ইমিডিয়েটলি গাখীৰ সেইটো কৰিব লাগে। দৰকাৰ হ'লে আমি সেইটো এক্সপ্ৰেছ ব্ৰেষ্ট মিল্ক বুলি কওঁ। কেতিয়াবা মাকৰ যদি গাখীৰটো অহাত দেৰি হয়, সেইটো চেপি দিলে সেইটো হ'ব। কিন্তু তাতকৈ আটাইতকৈ ভাল হৈছে যে বাৰে বাৰে বাচ্ছাটোক চুপিবলৈ দিব লাগে। গাখীৰ পাওঁ নাপাওঁ, এই চোপাটোও এটা তাহাঁতৰ প্লেচাৰ। গতিকে চুপিলেও মনে থাকিব, অলপ পিছত চুপিলে আকৌ খাবলৈ দিলে। তেতিয়া 4 দিনৰ ভিতৰত মুঠতে গাখীৰ এডিকুৱেট এমাউণ্ট মানে কি, বেছি নালাগে নহয় বাচ্ছাটোক খাবলৈ। বাচ্ছাটোক খাবলৈ কিমান হেৰি দিব। এতিয়া মই আপোনাক এটা কথা কওঁ এইটো ৰিলেশ্যনত, যে এটা নৰ্মেল বাৰ্থ ৱেইট, তাৰমানে আমি নৰ্মেল বাৰ্থ ৱেইটটো কওঁ 2.5 কেজিজ বা তাৰ ওপৰত। 2.5 কেজি বাচ্ছা এটা যদি একো খাবলৈ নাপায়, সি এমাহলৈ বাচি থাকিব, বুজিলেনে? একো নহয়, নহ'লে সোমালিয়াত গোটেই মানুহবোৰ মৰি শেষ কৰিলে। আচ্ছা, ষ্ট'ৰেজ থাকে ষ্ট'ৰেজ নহয়, তাহাঁতৰ গাত ষ্ট'ৰেজ আছে নহয়, বাচ্ছাটো ৱেইট কমি যাব, কিন্তু সি বাচি থাকিব। 1.5 কেজি যদি হয়, সি 5 দিনলৈ বাচি থাকিব আৰামছে। নতুন কথা শুনিলো। আৰু 1.2 কেজি যদি হয়, 3 দিনলৈ বাচি থাকিব।
গতিকে আমি এই কথাটোত বাচ্ছাটোৰ খোৱাটো লৈ পেলাই আমাৰ ভাবো যে আমাৰ পিতৃ মাতৃসকলে এই কথাটো নতুন পিতৃ মাতৃসকলে এই ধৰণৰ ভয় খাই এই খুব ভয়টো সেইটো খুব ভয় দৌৰা-দৌৰি খোৱাটো- কৰে ভয়টো নহয়, খায় আৰু ভয় খোৱাৰ এটা কাৰণ আছে মই আগতে যেতিয়া হস্পিটেলত ৰাউণ্ড দিবলৈ যাওঁ পেইং কেবিনত সোমায়ে মই প্ৰথমতে দেখোঁ যে দুগৰাকী মাইকী মানুহ আছে লগত মই বোলো মৰিলোঁ আৰু এখেতৰ এতিয়া গাখীৰ ওলোৱা টান কাৰণ সেই ননন্দ আৰু শাহু ননন্দে দুয়ো ভাল ভাৱেৰেই কয় দেই কথা যিবোৰ কয় তেওঁলোকে মানে মানুহজনীক একেবাৰে মাথা গৰম কৰি দিয়ে ইছ ৰাম তোমাৰ এতিয়ালৈকে গাখীৰে ওলোৱা নাই এই কেঁচুৱাটো কি হ'ব তেনেকুৱা বহুত মই শাহু আৰু ননন্দক ৰুমৰ পৰা উলিয়াই দিছোঁ আপোনালোক যদি 2-3 দিন নাহে তেখেতৰ গাখীৰ নিজে নিজে ওলাব আৰু এটা মোক কওকচোন যে ব্ৰেষ্টটো মাইকী মানুহৰ আমাক কয় যে মানে মাইকী মানুহৰ ব্ৰেষ্টত লাইফ থাকে এইটো মিথ লাইফ মানে কি লাইফ মানে কি চলে যাতে যদি বহুত তাত যেনে পুৰুষৰ নিজৰ জেনিটেল এৰিয়াটো লাইফ বুলি কয় তাত জোৰকে গুৰ মাৰি দিলে মানুহে বহুত কষ্ট পায় পুৰুষে মাইকী মানুহে নেপায় তেনেকৈ মাইকী মানুহৰ ব্ৰেষ্টত লাইফ আছে বুলি কয় যে জোৰকে খুন্দা মাৰিলে বা দুখ পালে মাইকী মানুহজনী কলাপছ কৰাৰ চান্স সেইবোৰ আমাৰ কিতাপত নাই এইটো মিথ যিকোনো মানে এই অৰ্গেন দুটা এক্সপেচিয়েলি এই দুটা অৰ্গেন বডি পাৰ্টতে যদি আপুনি জোৰকে খুন্দা মাৰি দিয়ে আজি নাকতো যদি খুন্দা এটা মাৰি দিয়ে সি ক'ব নোৱাৰা হৈ পৰি যাব ব্ৰেষ্টত মাৰিলেও হ'ব এইটো এটা মিথ নে মিথ মানে কিতাপত নাথাকিলে আমি মিথ বুলিয়ে কওঁ যদি মানে ব্ৰেষ্টৰ যিটো তাৰ কম্পজিশ্যন ব্ৰেষ্টৰ যিটো ব্ৰেষ্টৰ কম্পজিশ্যনটো হৈছে মই কৈ দিওঁ আপোনাক ইট ইজ অনলি ফেট অ'কে only fat and the pipelines of milk মোৰ ছোৱালীজনীৰ প্ৰথম বাচ্ছাটো আমেৰিকাত হৈছে না গোটেইকেইটাই হৈছে বাৰু তাৰপিছত তাতে মই গৈছোঁ প্ৰথমবাৰ গৈ পেলাই তাতে দুটা বৰ আচৰিত কথা দেখিলোঁ তাত মেমবোৰে আমি মেম বুলি কওঁ মানে লেডিজ দে ডোণ্ট এলাউ চিজাৰিয়ান ছেকশ্যন তেওঁলোকে কয় ডক্টৰ I want to feel the pain of labor. I don't want a cesarean section. মোক cesarean section নালাগে মই labor pain টো experience কৰিবলৈ বিচাৰোঁ সেইটো এটা মই আচৰিত পালোঁ কথা ছেকেণ্ডটো হ'ল কি এই লেক্টেশ্যন কাউন্সিলাৰ তাহাঁতক খুব এফিচিয়েণ্ট লেক্টেশ্যন কাউন্সিলাৰ ইমান ধুনীয়াকৈ কৈছে মই ওচৰতে বহি আছোঁ তাহাঁতি নাজানে মই ডাক্তৰ বুলি মই ওচৰত বহি মই একদম মুখ মেলি শুনি আছোঁ মই ভাবিছোঁ যে আমাৰ ইয়াততো ডাক্তৰতো নোৱাৰে এতিয়া কিন্তু আমাৰ ইয়াতো ইন্ট্ৰডিউচ হৈছে ৱেল ট্ৰেইন নহয় ভালকে ট্ৰেইনিং লৈ পেলাই লেক্টেশ্যন কাউন্সিলাৰ কোৰ্চ আছে মইতো আপোনাকে সুধিছিলো আপুনি মোক যি কৈছিল আমি এতিয়া পাই পেলাই আপুনি মোক শিকাই দিয়ক শিকাব নহ'লে আমাৰ কথাটো এনেকুৱা হ'ল যিহেতু নাই গতিকে উই হেড টু ৰিড এণ্ড লাৰ্ণ তথাপি মই কিন্তু আপোনাক সুধি লৈছিলো যিহেতু মই নাজানো মোক কোনে শিকাব আপুনি আছিলে আপুনি মোক শিকাই দিছে গতিকে সেইটো কথা সেইকাৰণে এই কথাখিনি এই গুৰিৰ কথাখিনি বৰ ইম্পৰ্টেণ্ট যে এই কথাটো মাকবোৰে মনত ৰাখিব লাগিব মই পইণ্ট কেইটা কৈছোঁ এটা হৈছে যে ইমিডিয়েটলি আফটাৰ বাৰ্থ এইটো আপুনি ইমিডিয়েটলি আফটাৰ বাৰ্থ উইদিন সেই প্ৰথমতে আমি সেইখিনি আমি অলপমান ইমিডিয়েটলি আফটাৰ বাৰ্থ উইদিন 1 hour গাখীৰ খুৱাব লাগিব কিন্তু কাপোৰেৰে ঢাকি দিব লাগিব পাতল কাপোৰে এখনে কাৰণ মাকো সুদাগাৰে থাকিব আৰু সুদাগাতে বাচ্ছাটো সুদাগাৰ দি দিব লাগিব দি পেলাই তাৰপিছত কাপোৰ এখন দি দিব লাগিব এইটো মানে হেৰি বুলি কয় এই কি কয় কাংগাৰু মাদাৰ কেয়াৰ বুলি কয় কাংগাৰু মাদাৰ কেয়াৰ সেই কাংগাৰুবোৰে যেনেকৈ টোপোলাটো কেঁচুৱাটো লৈ ফুৰে ঠিক তেনেকুৱা খুব সুন্দৰ হিট কনজাৰ্ভেশ্যন হয় খুব ভালকৈ গৰম হৈ থাকে বাচ্ছাটো সেইকাৰণে সেইটো কৰিব লাগিব এইটো দি পেলাই গাখীৰ খুৱাব লাগিব প্ৰথম আৰু তাৰপিছত আপ টু 6 months বেলেগ কেয়াৰেই নাই অকল গাখীৰ খুওৱা অনলি ব্ৰেষ্ট মিল্ক ফৰ ফাৰ্ষ্ট 6 months বাকী একো খুৱাবই নালাগে বস্তু যদি ঠিকমতে গাখীৰ খুৱায় আৰু যদি টেকনিকটো ঠিক হয় এইটো ডাক্তৰে শিকাই দিব লাগিব বা নাৰ্ছে শিকাই দিব লাগিব সেইটো টেকনিকটো তেখেতে ভালকৈ শিকি ল'ব লাগিব আৰু লৈ পেলাই তেখেতে গাখীৰ খুৱাব লাগিব যেতিয়াই বিচাৰে তেতিয়াই 2 ঘণ্টাৰ মূৰে মূৰে 1 ঘণ্টাৰ মূৰে মূৰে এইটো কথা নহয় যেতিয়াই বিচাৰিব বাচ্ছাই কান্দিব তেতিয়াই গাখীৰ খুৱাব লাগিব তেতিয়া আস্তে 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 সি ৰেগুলেট কৰি ল'ব প্ৰথম 4 দিন খুব খৰকৈ খাব তাৰপিছত 4 দিনৰ পিছত লাহে লাহে ফ্ৰিকুৱেঞ্চিটো কমি আহিব তাৰপিছত গৈ পেলাই 2 ঘণ্টাৰ মূৰে মূৰে হ'ব তাৰপিছত গৈ পেলাই দিনটোত 4 বাৰ
6 মাহৰ ভিতৰত এনেকৈ কমি কমি আহি থাকিব খোৱাটো, কাৰণ এবাৰত বহুত দেৰি খাব। আৰু দুটা কথা চাব লাগিব যে এবাৰত সি 20 মিনিট মেক্সিমাম খাব, 20 মিনিটৰ বেছি খাব নালাগে। 20 মিনিটৰ বেছি খালে 20 মিনিটৰ বেছি যদি খাই পেলাই 30 মিনিট খাইছে, কেতিয়াবা মাকবোৰে বৰ ফূৰ্তিত আমাক কয় যে ছাৰ একদম 30 মিনিট খাইছে। 30 মিনিট খাইছে মানে তেওঁৰ গাখীৰৰ প্ৰডাকশ্যনটো কম, তেতিয়া সেই আমি বেলেগ উপায় দিব লাগিব য'ত প্ৰডাকশ্যনটো বাঢ়িব। সেইকাৰণে 20 মিনিট উপায় দিয়ে যিটো প্ৰডাকশ্যন বাঢ়িবলৈ ৰ'ব, আপ টু 20 মিনিট খোৱাটো চাব লাগিব। কেতিয়াবা কোনোবা বাচ্চা এতিয়া ল'ৰাবোৰ, কেঁচুৱা ল'ৰাবোৰে খুব খৰকৈ খায়, খাই পেলাই 15 মিনিটমানতে হৈ গ'ল তাহাঁতৰ। আৰু এটা কথা চাব লাগিব যে খোৱা শেষ হোৱাৰ পিছত নিজে নিজে পিয়াহটো এৰি দিব লাগিব, এৰি দি পেলাই সি টোপনি গৈছে। এই কথাকেইটা মাকে চাব লাগিব, তেতিয়া গম পাব যে বাচ্চাটোৱে ভালকৈ গাখীৰ পাইছে। আৰু এটা লগতে কথা কৈ দিওঁ, বাৰ্পিং বুলি কথা এটা কওঁ, যে বাচ্চাটো এনেকৈ ইয়াত লৈ পেলাই অলপ দেৰি পিছতো মোহাৰি থাকিলে সি উগাৰি দিয়ে। আচ্ছা, উগাৰি দিলে কি বুজাই বাৰু কওকচোন, আপুনিওতো ছোৱালী ডাঙৰ কৰিছে। মই ভাবোঁ যে গাখীৰ খাওঁতে যিটো বতাহ পেটত সোমায় সেই বতাহটো উলিয়াই দিব লাগে। সেইটো ভাল নে বেয়া? এনেকৈ দিয়াৰ পিছত উলিয়াই দিয়াটো ভাল নে বেয়া? মই ভাবোঁ যে ভাল, নহ'লে সেইটোৱে গৈ ভিতৰত ঘূৰি থাকিব। এইটোৱে উল্টাকে এতিয়া মাকবোৰে বুজি পায়, তাৰমানে উগাৰিলে বৰ ফূৰ্তি পায়। উগাৰিলে ফূৰ্তি পাব নালাগে, ফিল কৰে। তাৰমানে উগাৰা মানে হৈছে কি যে টেকটিকটো ভুল হৈছে তোমাৰ। বতাহ বহুত সোমাইছে, বতাহ সোমাইছে, আৰু বতাহ সোমাইছে মানে নিপলটোত ভালকে নিপলটোত ভালকে মুখখন লগা। মোৰ ছোৱালীজনী মই কৈ দিছিলোঁ নিপলটোত একদম ফিক্স কৰি ৰাখিবা, যিমান ফিক্স কৰি ৰাখিবা সিমানে বতাহ কম। এই কথাটো মানে মই আজি পৰহি নে চতুৰ্থা দিনাও এগৰাকীক কৈছোঁ যে আপুনি উগাৰ মৰাটোলৈ নাচাব, উগাৰ নামাৰিলে ভাল। উগাৰ মাৰিলে তাৰমানে আপুনি খোৱাটো আপোনাৰ শুদ্ধ হোৱা নাই। তেওঁ মোক কৈছে কি, হয় নেকি, মই আকৌ উল্টাহে ভাবিছিলোঁ, সেইকাৰণে মই বহুত দেৰি লৈ থাকোঁ উগাৰিবলৈ। মন নহয়। এতিয়া হৈছে কি, কিন্তু এই বাৰ্পিংটো উগাৰিলে আপুনি বিচনাত শুৱাই দিব, কাটি কৰি শুৱাব লাগিব। আপুনি মোক কৈছিলে কাটি কৰি বাওঁফালটো ওপৰ কৰি শুৱাব লাগিব। আৰু যদি উগাৰ নেমাৰে 10 মিনিট ইয়াত লৈ থাকিব লাগিব। 10 মিনিটত যদি 10 মিনিটলৈকে যদি উগাৰ নামাৰে, তেতিয়া আকৌ সেই কাটি কৰি পেলাই শুৱাব লাগিব, কাৰণ কেতিয়াবা সোনকালে নুগাৰিব পাৰে। আৰু এটা আজিকালি নতুন কথা আপোনালোকৰ দিনত আছিলে যে এই কেঁচুৱাবোৰক প্ৰথম 3 মাহমানলৈকে বাৰ্পিংটো এনেও কৰিব লাগে। এনেও কৰিব লাগে মানে কি, দিনটোত 3-4 বাৰমান এই পেটটো পেলাই শুৱাব লাগে, শুৱাই পেলাই পিঠিটো মোহাৰি থাকিব লাগে 5 মিনিটমান। সেইটো কৰিলে যদি কেনেবাকৈ ৰেচিডুৱেল আছে সেইটো ওলাই যাব, আৰু সি আৰামো পায়। সেইকাৰণে সেই পেটৰ বিষ সেইবোৰ নহয়। ল'ৰা ছোৱালী ডাঙৰ কৰা বহুত বছৰ হৈ গ'ল, বহুত কথা পাহৰিয়ে গৈছোঁ এতিয়া। আচলতে কি পাহৰি যোৱা যায়, পাহৰি যাব। এতিয়া এই বয়সলৈকে আপোনাৰ চব কথা মানে বেছিখিনি মনতে নাই, কিন্তু এটা কিছুমান কথা মই ভাবোঁ যে আমি খুব এইটো সদায় আমাৰ মনতে থাকে, কাৰণ সেইবোৰ ট্ৰমাৰ সৈতেও জড়িত। ভয় খাওঁ যে আমি কেঁচুৱাটো শুৱাই থৈ দিলোঁ, কেঁচুৱাটোৱে বমি কৰিলে, বা কেঁচুৱাটো গাখীৰ খুৱাই পিছতেই কেঁচুৱাটোৱে বমি কৰিলে। সেই বমি কৰিলে মাক দেউতাকে ভয় খায়। ভয় খোৱাতকৈ কথাটো হৈছে কি, সেই বমিৰ কাৰণটো কি, আৰু বমি কৰাৰ পিছত বা সময়ত বা পিছত কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ পজিশ্যনত মানে ছেফ পজিশ্যনত আমি বেবীটোক ৰাখিব লাগিব। ইয়াৰ গুৰি কথাটো হৈছে যে মাক কেতিয়াও টেনশ্যনত থাকিব নালাগে। ডেলিভাৰী হৈ গ'ল, ঠিক আছে, ডেলিভাৰী আগতে অলপ টেনশ্যন হ'বই, আৰু কিবা হয় ঠিকে আছে নাই, অমুক তমুক এতিয়া হয়। এবাৰ যেতিয়া ডেলিভাৰী হৈ গ'ল, তাৰপিছত তেখেতৰ একেবাৰে টেনশ্যনটো গুচাই দিব লাগিব। আৰু এই টেনশ্যনৰ মূল মানুহ হৈছে এই দাঁতি কাষৰৰ মানুহবোৰ, তেওঁলোকে এইবোৰ কথা পাতিবই নালাগে। আৰু এতিয়া মই আগতেই ক'লোঁ যে 3 দিন এমাহ নাখালেও একো নহয়, 2.5 কেজি বাচ্চাটো, গতিকে আৰু সি কেতিয়াও নোখোৱাকৈ থাকিবই নোৱাৰে, খাবই। গতিকে এটা কথা হৈছে কি যে এই টেনশ্যনেই গোটেই গণ্ডগোলটো কৰে। টেনশ্যন হোৱাৰ কাৰণেই পজিশ্যন ঠিক নহয়, গাখীৰ খোৱা পজিশ্যন, আৰু গাখীৰ খোৱা পজিশ্যন ঠিক নহ'লেই বতাহ খায়, আৰু বতাহ খালে মেইনলি অকল মাকৰ গাখীৰ খাই থকাৰ সময়ত কেঁচুৱাই বমি কৰাৰ মূল কাৰণ হৈছে বতাহ খোৱা দেই। গতিকে যিবোৰ মাকে
সুন্দৰকৈ বাৰ্পিং কৰে, আমি অলপ দেৰি আগতে কৈ অহাৰ দৰে বাৰ্পিংটো কৰে, তেওঁলোকৰ কেতিয়াও বমি নহয়। আপুনিয়ে কৈছে যে আপোনাৰ বাচ্ছাই কেতিয়াও হেৰি কৰা নাই, আপোনাৰ বাচ্ছাও কেতিয়াও এনেকুৱা হোৱা নাই, পেটৰ বিষ হওক হেৰি হওক একো কেতিয়াও হোৱা নাই। নাই গতিকে বাৰ্পিং ঠিক হৈছে। গতিকে বাৰ্পিংটো ঠিক হ'লে সাধাৰণতে এইটো নহয়। আচ্ছা, ইন কেছ কেতিয়াবা হয়, কেতিয়াবা আপোনাৰ কিবা এটা মিছ কৰিলে, হয় বাৰ্পিং নহ'ল বা বাৰ্পিং ঠিকমতে নহ'ল, নোহোৱাৰ কাৰণে বমি হ'ব পাৰে। কিন্তু বমি হ'লে কেতিয়াও পেনিক কৰিব নালাগে। বমি হ'লে ইমিডিয়েটলি ছাইড কৰি দিব লাগে বাচ্ছাটো। ওপৰলৈ মুখ কৰি থাকিলে তাৰ ৰিস্কটো হৈছে কি যে ভিতৰলৈ সোমাই যাব পাৰে বমিটো, মানে উশাহ লোৱা নলীত সোমাবগৈ পাৰে, তেতিয়া বিপদ আছে। সেইকাৰণে তৎক্ষণাত দাঁতি কৰি দিব লাগে, কাটি কৰি দিব লাগে, কাটি এই মানে মুখখন মুখখন কাটি কৰি দিব পাৰে, গোটেই বডিটো কাটি কৰি দিব পাৰে। অলপটো তললৈও যাব, আকৌ আহি যাব পাৰে। গতিকে কাটি কৰি শুৱাই দিব লাগে অলপ দেৰি, মূৰটো দাঙি পেলাই, তাৰমানে গাৰুটো অকণমান ওখ কৰি মূৰটো দাঙি কাটি কৰি শুৱাই দিব। তেতিয়া হেৰিটো ওলাই গুচি আহিব। অকণমান দাঙি দেই, একেবাৰে দাঙি দিব নালাগে, বা গাৰুত শুৱাই দিলেই হ'ব, একো নাই। গাৰুটোত শুৱাই দি পেলাই কাটি কৰি দিলে এই যিখিনি ওলাই আহিছিলে এইখিনি আস্তেকৈ এই মুখৰ দাঁতিয়েদি ওলাই গুচি আহিব। সেইকাৰণে সেইটো ইমান ভয় খাবলগীয়া একো নাই। ভয় খালে কিন্তু আকৌ বেছি হৈ যায়, ভয় খালে বেছি হৈ যায়, সেইটো কৰিব নালাগে। সেইটোৱে মানে কিছুমান খুব সদায় মানে কমন কিছুমান আজিৰ দিনটোতো ধৰক চলি থকা কিছুমান বস্তু, যেনে ধৰি লওক সৰিয়হৰ গাৰুটো। আপুনি এই বিষয়ে আপোনাৰ কি মন্তব্য? এইবোৰ কথা বৰ টান কথা। এতিয়া সৰিয়হৰ গাৰু বেয়া নে ভাল ক'বলৈ আমাৰ কিতাপত এইবোৰ নাই দেই। আপুনি দীঘলীয়া অভিজ্ঞতা অভিজ্ঞতা মানে মই এদিন, মোৰ অভিজ্ঞতা নহয়, মই ডাক্তৰ হোৱাৰ পিছত মই এদিন আইতাক সুধিছিলোঁ, মোৰ আইতাক, মই বোলো এই সৰিয়হৰ গাৰুটো কিয় দিব লাগে? কাৰণ আমাৰ ঘৰৰ যিমান ল'ৰা ছোৱালী মোৰ জেনেৰেশ্যন চব ঘৰতে হোৱা, সেইকাৰণে মই গৈ সুধিলোঁ যে সৰিয়হৰ গাৰুটো কিয় দিব লাগে? কৈছে বোলে মূৰটো সমান হ'বৰ কাৰণে, মূৰটোৰ শ্বেপটো ভাল হ'বৰ কাৰণে বোলে দিয়ে। মই বুজি নাপালোঁ আৰু তথাপিও আপত্তি নকৰিলোঁ। কিন্তু এইবোৰ কিতাপত ক'তো লিখা। কিন্তু মোৰ যিহেতু ব্যক্তিগত অভিজ্ঞতা, মই দুটা বস্তু মই ছোৱালীজনীক শিকাই দিছোঁ। এটা হ'ল হাতত এবাৰ খাৰু পিন্ধাইব দিওঁ তাইক, খাৰু হওক ব্ৰেচলেট হওক যি হওক, যাতে তাই ভুল নকৰে যে এটা ব্ৰেষ্টত তাই দুবাৰ খুৱাই দিলে, যাতে অল্টাৰ কৰি থাকিব পাৰে। সেইটো এটা, এইটো খোৱা হ'ল ইফালে খাৰুপাত লৈ যাব, সেইটো মিলাই ল'ব যে যিফালে খাৰুপাত আছে সেইফালে খোৱা হৈ গৈছে। সেইটো এটা শিকাই দিছোঁ। আৰু দ্বিতীয়টো শিকাইছোঁ যে মাকবিলাকে কি হয় নিজৰ কমফৰ্ট বা যি কাৰণতে হওক নজনাৰ ফলত, এইটো কিন্তু মই দেখি শিকা কথা মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নাই হোৱা। সেইকাৰণে মই জানো যে এইটো বহুত এফেক্টিভ হয়। মই সদায় কেঁচুৱাটো প্ৰথমতে ধৰি লওক ইফালে লৈ যদি খোৱালোঁ প্ৰথমবাৰ, পিছৰবাৰ মই এইফালে লৈ খুৱাওঁ। সেইকাৰণে সিহঁতৰ মূৰকেইটা একদম গোল বুজিছে। আৰু কিছুমান ল'ৰা ছোৱালী চাব এফালে মূৰটো চেপেটা, মূৰটোতো কোমল হৈ থাকে নহয়, এইফালে চেপেটা হৈ যায়, এফালে খুৱাই থাকে মাকে। তো এই দুটা বস্তু মই মানে সেইটো আমাৰ কি ক'ম, আমাৰ গাঁৱলীয়া, এইটো আমাৰ নহয়, এইটো আমি এক্সপিৰিয়েঞ্চৰ পৰা অহা। মই ভাবোঁ যে এইটো এটা প্ৰেক্টিকেল কথা। মই সৰিয়হৰ গাৰুটো বাদ দি কৈছোঁ, এই যে এনেকৈ ৰাখিলে সৰিয়হৰ গাৰুটো আমি দিছিলোঁৱেই, কিন্তু যিবিলাকে এপিনে খুৱাইছে তেওঁলোকৰ মোৰ কিন্তু মই এটা কথা কওঁ আপোনাক, আপোনাৰ ফাইনেল অপিনিয়নটো। মূৰৰ শ্বেপ ৩-৪ প্ৰকাৰৰ আছে। নৰ্মেলি এটা বাচ্চা হৈ পেলাই তাৰ মূৰৰ শ্বেপটো এটা নৰ্মেল শ্বেপ, ইউনিফৰ্ম, আমাৰ আপোনাৰ মূৰ যিবোৰ এইবোৰ আছে তেনেকুৱা। ইটো এটা আছে যে মূৰটো দীঘলীয়া, এই এনেকুৱা দীঘলীয়া, মানে এই পিছটো আৰু আগটো আগলৈ অহা আগটো পিছটো পিছলৈ অহা, সেইটো ব্ৰেকিকেফেলি বুলি কয়। আৰু এটা আছে এনেকুৱা ওপৰলৈ উঠা, বুজিছে নাই? গতিকে এইটো টাইপ আছে। সেইকেইটা বাহিৰত মই কৈ আছোঁ, য'ত আপোনাৰ মূৰটো থয়, ইয়াত থলে কিছুমান বেবী এনেকুৱা হৈ যায়, এইখিনি চেপেটা হৈ যায়। সেইটো মই নিজে হ'ব নালাগে, কাৰণ নাজানো মই ভগৱানে মূৰটো খুব ভালকে বনাইছে, বুজিছে নাই? কাৰণ মূৰটোত মগজটো আছে নহয়, মগজটো আছে, মগজত হেঁচা পৰিলে দিগদাৰী হ'ব।
এইফালে যদি এনেকুৱা আপুনি যিটো কৈছে চেপেটা হৈ যায় তেতিয়াহ'লে ই চিধাই মগজত হেঁচা মাৰি ধৰিব আৰু মগজৰ প্ৰত্যেকটো এৰিয়াই একোটা একোটা এৰিয়াই বডি এৰিয়া কণ্ট্ৰল কৰি থাকিব এইটো হেঁচা পৰি গ'লে মোৰ চকুৰ আগত কেইবাটাও ল'ৰা ছোৱালী ডাঙৰ হোৱা দেখিছোঁ যিবিলাকে এই ধৰণে মাকে খুৱাইছিলে আৰু সেই এটা চাইড তেনেকুৱা এইটো ধৰি লওক এইটো মিঠো হ'ব পাৰে অলপ হ'ব পাৰে অলপ কিন্তু বেছি হ'ব নোৱাৰে এইটো আপুনি মোক কওক এই ধৰণৰ কি কি মিথ আছে এইটো মিথ হয় মিথ মই নাজানো কাৰণ মিথবোৰ মই চেষ্টা নকৰোঁ আপুনি সেই মাকবোৰে সোধে নহয় মই তেতিয়া বুজাই দিম সেইটোৱে কৈছে যি এটা আছে সেই কৈছে বুলি কথা নহয় এইটো আপুনি এইটো ক'লে মোৰ বেকাৰ হোৱা সেইটো মই ক'ব এতিয়া মই যে এইটো ক'লো এইটো কিমান এফেক্টিভ হয় সেইটো আপোনাৰ একেবাৰে হেৰি কথা বেছিক কথা নহয় সেইটোৱে কিন্তু কেতিয়াবা গণ্ডগোলো কৰিব পাৰে অনবৰতে পিন্ধি থাকে নেকি বালাডাল পিনে কোচত লওঁতে দুখ পাব নহয় কোমল সেইকাৰণে কোমল এনেকুৱা বস্তু ল'ব লাগে কিবা এটা চিন এটা যে এইটো খোৱালে যিটো সলনি হৈ সেইটো আপোনাৰ লোকেল মাকে পাহৰি যায় ন সেইটো মাকে পাহৰি যায় যে কোন মাকে পাহৰি যায় সি ধৰিব লাগিব আৰু দুবাৰ খালে একো নহয় এবাৰ এটা ফালে যদি দুবাৰ খায় কাৰণ এবাৰ খোৱাৰ পিছততো প্ৰডাকশ্যন আৰম্ভ হ'লেই ভৰ্তি হ'লেই কিন্তু মই নিজে কৰা একেটা কাম যিকেইটা হয়তো নতুন মাকবোৰে ফ'ল' নকৰিলেও কোনো কথা নাই নাই কৰিবও পাৰে আপোনাক কৰা কামটো ইউ হেভ গট এ গুড ৰিজাল্ট গতিকে সেইটো কামটো কৰিব পাৰে আৰু এইটোতো ইমান হেৰি কথা নহয় কোমল এডাল কিবা পিন্ধে সেইটোতো চিন এটাহে একো নহয় এইটোতো আমাৰ মাতৃসকলে নিজে সিদ্ধান্ত ল'ব যে এইটো কৰিব লাগে নালাগে ৰাষ্ট্ৰীয় ইনষ্টিংক্ট মই এইটো বহুতখিনি কথা তেনেকৈ নিজে ভাবি নিজে অবজাৰ্ভ কৰি নিজে সিদ্ধান্ত লৈ কৰা কাম আৰু যিখিনি নাই জনা আপোনাক মই সুধি লৈছোঁ শিশু ডাঙৰ কৰা ইমান সহজ কামো নহয় এটা সাধনা আৰু তাৰ অৰ্থ এইটো নহয় যে মাক দেউতাক সকলো সময়তে তাৰ কাৰণে সন্তুষ্ট হৈ থাকিব লাগিব তেওঁলোক মই ভাবোঁ মোৰ ব্যক্তিগত অভিজ্ঞতা আপোনাৰ পৰা যিখিনি শুনিলোঁ এইটোৱে বুজিছোঁ মাক দেউতাকে খুব পৰ্যবেক্ষণ কৰিব লাগে যিবোৰ আপুনি কৈছে সেই ধৰণৰ লক্ষণবোৰ দেখিলে ডক্টৰৰ ওচৰলৈ আহিব লাগে কথা পাতিব লাগে আৰু যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ আগতে নিজাকৈ ডক্টৰ স্পেচিয়েলিষ্টক সুধি বিশেষকৈ শিশু বিশেষজ্ঞৰ লগত আলোচনা কৰিহে যাতে সিদ্ধান্ত লয় আমি এনেকৈ গৈ থাকিম যাতে আমাৰ ল'ৰা ছোৱালীবোৰ আজি সমাজখনত যিবোৰ জটিলতা আমাৰ সৃষ্টি হৈছে তাৰ ভিতৰত এই ল'ৰা ছোৱালী তোলাটো এটা ডাঙৰ কাৰণ গতিকে আমি সেইকাৰণে আমি লাহে লাহে সেইবোৰ বিষয়লৈও গৈ থাকিম আৰু আমাৰ এজন ইমান অভিজ্ঞ আমাৰ সকলোৰে আজিৰ নতুন প্ৰজন্মৰ কাৰণে বা আজিৰ নতুন মাতৃসকলে পিতৃ সদৃশ এগৰাকী ডক্টৰ আমাৰ লগত আছে যি মোৰ সন্তানকো ডাঙৰ কৰিছে তেখেত আমাৰ লগত থকাটোৱে আমাৰ কাৰণে সৌভাগ্য আৰু আমি এনেকৈ আগবাঢ়ি গৈ থাকিম